নমস্কাৰ, মোৰ নাম পৰীক্ষিত। মই কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। 19 তাৰিখে যিটো ঘটনা আচলতে হৈ গ'ল, সেইটোৰ পৰা আচলতে আমি অসমবাসীয়ে কেতিয়াও হয়তো ওলাব নোৱাৰিম। জুবিনদাৰ সৈতে মোৰ বহুতো স্মৃতি আছে। প্ৰথম যদি মোৰ যিটো ফাৰ্ষ্ট মেমৰি, সেইটো হৈছে 2008 বা 2009 চনৰ কথা, যেতিয়া লতাশিলত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব আহিছিলে। তাৰপিছত 2017 চনত কটনত তেওঁ আহিছিলে মিছন চাইনাৰ প্ৰমোশ্যনত। তেওঁক একেবাৰে ওচৰৰ পৰা মই তেতিয়া লগ পাইছিলোঁ। তাৰপিছত বিভিন্ন অনুষ্ঠানত বা অনুষ্ঠানজনিত কাৰণত তেওঁৰ লগত কথা হৈছিলে। বহুবাৰ তেওঁক লগ পাইছোঁ, যিহেতু কেতিয়াবা ফটোগ্ৰাফী কৰোঁ, তেওঁৰ ফটো উঠাই পাইছোঁ। আৰু সেই মানুহজন যে নোহোৱা হৈ গ'ল, সেই 19 তাৰিখে যেতিয়া খবৰটো পাইছিলোঁ, বিশ্বাস হোৱা নাছিলে। সন্ধিয়া ভাগত যেতিয়া লতাশিলত গ'লোঁ আৰু মানুহে তেতিয়া ফুল অৰ্পণ কৰি আছিলে, ধূপ চাকি তেওঁ ফটোখনৰ আগত জ্বলাই আছিলে, সেই সময়খিনিত আচলতে যিটো কথাই মানে বুকুখন চিৰ মাৰি গৈছে, সেই ফিলিংটো মানে বেলেগ ধৰণৰ আছিলে। আৰু কেতিয়াও একেবাৰে যিমান তেওঁৰ অনুৰাগী আছে, তেনেকুৱা ডাইহাৰ্ট ফেন মই নহয়, মই সেইটো ক'ব খুজিছোঁ। কিন্তু তেওঁৰ যিখিনি সৃষ্টি বা তেওঁৰ যিখিনি কলাৰে যিখিনি আমাক অসমবাসীক, অসমীয়াৰ বাবে যিখিনি কৰি গৈছে, সেইখিনি আমি জগাই ৰাখিব লাগিব। আমাৰ যিটো নেক্সট জেনেৰেশ্যন আহিব, তেওঁলোকৰ আমি সেইখিনি বস্তু আগবঢ়াই দিব লাগিব। এতিয়া মই লেট 90sত জন্ম হোৱা এজন ল'ৰা। মই যেতিয়া জন্ম হৈছিলোঁ, তেতিয়া জুবিনদা একেবাৰে পিকত আছিলে। আমি যেতিয়া গান বুজি পোৱা হৈছিলোঁ, তেতিয়া জুবিনদাৰে চাগে মাতটো আমাৰ কাণত বাজিছিলে। এই যিখিনি হৈ গ'ল, সেইখিনিৰ পৰা হয়তো ওলাবলৈ অকণমান সময় লাগিব, হয়তো নোৱাৰিমো চাগে। সেইখিনিয়ে মোৰ কথা আচলতে। আৰু ৰেড FM যোগেৰে মই জুবিনদাক পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিনদা মোৰ প্ৰাণত।